আৰু পৰিৱেশটো সামগ্ৰিকভাৱে গোটেইখিনি দেখিছে নিকাশিত আজিৰ পৰা তেওঁলোকে শ্যামা পূজা আৰম্ভ কৰিছে সাংঘাতিক এটা ৰেছপন্স পাব্লিকৰ যিটো মই দেখিলোঁ বজাৰ হাট গোটেইখিনি নৰ্মেল আৰু বিশেষকৈ আমাৰ যিখিনি ওচৰ চুবুৰীয়া ৰাইজ যিখিনি গাঁও তেওঁলোকে নিজেই উঠি পৰি আহি লাগিছে আৰু ইমানখিনি আমাৰ মানুহৰ লগত তেওঁলোকে কোঅপাৰেট কৰিছে যে হয়তো য'ত য'ত ডিউটি কৰিছে সেই ডিউটিৰ পৰা তেওঁলোক আঁতৰি যাব নোৱাৰে দিনটোত গতিকে ওচৰত কোনো ধৰণৰ খোৱা ব্যৱস্থা নাই আৰু যদিও আমি আমাৰ ফালৰ পৰা আমি খোৱা দি আছো তেওঁলোকে আগ্ৰহ কৰিছিল আৰু এতিয়া মানে এনেকুৱা হৈছে যে প্ৰত্যেকখন গাঁৱৰ পৰা তেওঁলোকে মোক ৰিকুৱেষ্ট কৰি আছে যে আমিও দিব বিচাৰিছো গতিকে ভাল লাগিছে এনেকুৱা এটা যিটো পাব্লিক ৰেছপন্স পাইছো সঁচাই মানে আমি বৰ মানে ৰাইজৰ প্ৰতি আমি সদায় কৃতজ্ঞ প্ৰত্যেকখন গাঁৱৰ ৰাইজ তেওঁলোকে অলপ অলপ আফচোচো কৰি আছে যদিও দুই এজন মানুহ তেওঁলোকৰ গাঁৱৰ পৰা আহিছিল নাহা নহয় আহিছিলে মই আগতে যিটো কৈছিলো যিখিনি প্ৰকৃত অনুৰাগী কিছুমান আছিলে তেওঁলোকৰ কোনো ধৰণৰ আমি অসুবিধা হ'বলৈ দিয়া নাই কিন্তু এই দুষ্ট চক্ৰ যিখিনি আছিল যিখিনি ঘটনা কৰিলে তেওঁলোকৰ কিন্তু আমি কোনো ধৰণৰ আমি ৰেহাই নহয় তেওঁলোকক আমি আহ্বান এইটোৱে জনাম যে তেওঁলোকে যাতে আহি আমাৰ তদন্ত প্ৰক্ৰিয়াৰ লগত তেওঁলোকে কোঅপাৰেট কৰক তেওঁলোকৰ কি পৰ্যায়লৈকে তেওঁলোকৰ ইনভলভমেণ্ট আছিল আমি এইটো চাম চাওক আমাৰ চৰকাৰী যিখিনি ক্ষতি হ'ল আমাৰ নিজৰ ধৰক যিখিনি মানুহ জখম হ'ল তাৰ উপৰিও 7খনকৈ গাড়ী তেওঁলোকে বিধ্বস্ত কৰি দিলে ধ্বংস কৰি দিলে 4খন তাত জ্বলাই দিলে গতিকে এইটো এটা মানে কোনো ধৰণৰ মানে এনেকুৱা এটা কেছ নহয় যে তেওঁলোকক আমি কিবা এটা কনচিডাৰ কৰিব পাৰোঁ বা আকৌ এটা চান্স দিওঁ কেনেকুৱা হয় কেতিয়াবা আমি কিছুমান মানুহক আমি অলপ কিছুমান ভুল কৰিলে আমি কেতিয়াবা ৰেহাই দিওঁ মানৱতাৰ খাতিৰত পাৰিছে আৰু মই আগতেও কৈছোঁ ইয়াতে আপোনালোকক মই ধন্যবাদ দিব লাগিব আমাৰ সাংবাদিক বন্ধুসকল যিখিনি জিলাখনৰ যিখিনি আমাৰ সাংবাদিক বন্ধু আছে তেওঁলোকে আগৰ পৰাই অহৰহ আমাৰ লগত সদায় কোঅপাৰেট কৰে আৰু এতিয়াও কোঅপাৰেট কৰিছে কাৰণ আপোনালোকক মই জানো যে আপোনালোকে কেতিয়াও বেয়া কামৰ লগত কেতিয়াও প্ৰশ্ৰয় নিদিয়ে গতিকে ভাল লাগিছে আমি গোটেইখিনি মিলি আইডেণ্টিফাই কৰিছোঁ যিখিনি ফুটেজ পাইছোঁ এই ফুটেজবিলাকেৰে সাংঘাতিক এভিডেঞ্চ হৈছে আৰু গাড়ী জ্বলাইছিল কোনে পাথৰ মাৰিছিল কোনে প্ৰত্যেকটো মানুহ আমি চিনাক্ত কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত